নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক দুখৰ মাজতো হয়তো কিছুমান সুখৰ বাতৰি আমি আপোনালোকক দিবলৈ চেষ্টা কৰি থাকো অসমবাসী বৰ্তমান যিমান দুখত আছে বা সুখৰ চাহ পৰি আছে অসমত আপোনালোক সকলোৱে জ্ঞাত জুবিন গাৰ্গৰ যি ডক্টৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ হিয়াৰামঠু অসমৰ তেওঁৰ যি মৃত্যু হ'ল তাত সকলোৰে এতিয়াও বেদনা হয়তো কমা নাই বা দুখ হয়তো কমা নাই কিন্তু তাৰ মাজতে যিমানখিনি 40,000 এপইণ্টমেণ্ট দিব অক্টোবৰৰ 10 তাৰিখে সেয়াও আপোনালোক সকলোৱে জ্ঞাত সেই খবৰসমূহ আমি ৰাখিব লাগিব কাৰণ সুখৰ মাজত যিটো আমাৰ সুখৰ খবৰ সেই খবৰসমূহো আমি আপোনালোকক দি যাব লাগিব তো জুবিন দা য'তে আছে ভালে থাকক মই ইয়াৰ আগৰ ভিডিঅ'টো সেইটোকে কামনা কৰিছো সেইটোৱে কৈছো আজিও ভিডিঅ'টোৰ আৰম্ভণিত তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো জুবিন দা য'তে আছে ভালে থাকক তেওঁ সদায় আমাৰ মাজত অমৰ হৈ থাকক এতিয়া কথাটো হ'ল কি সিস্টেমেটিকভাৱে ছ'চিয়েল মিডিয়াত কিছুমান বস্তু আহি আছে জুবিনদাৰ তদন্তৰ ফালে আহি আছে ক'ত কেনেকৈ তেওঁ মৃত্যু ঘটিল বা মৃত্যু ঘটোৱা হ'ল নে মৃত্যু তেওঁ আকস্মিকভাৱে মৃত্যু হ'ল এক্সিডেণ্ট হ'ল নে কাৰোবাৰ হতুৱাই তেওঁক মৃত্যু দিয়া হ'ল বা মৃত্যু তেওঁ কোনোবাই মৃত্যু কৰালে তেনেকুৱা ধৰণৰ যদি কিবা ছিষ্টেম হৈছে সেইবোৰ তদন্ত এতিয়া হৈ আছে তো সেইবোৰ আমি লাহে লাহে কিছুদিন পিছত হ'লেও গম পাম অসম চৰকাৰক বিশেষকৈ এইটো অনুৰোধ সম্পূৰ্ণ তদন্ত হ'ব লাগে জুবিনদাৰ কেনেকৈ ক'ত কি হ'ল সেইটো সম্পূৰ্ণ স্পষ্টীকৰণ আমাক লাগে সেইটো একদম চিধা কথা নেক্সট এতিয়া আহিছোঁ আমাৰ বিষয়বস্তুৰ ফালে বহুতে এটা কথা কৈছে ছ'চিয়েল মিডিয়াত বা ইউটিউবতে হওক যিহতেই নহওক যে জুবিন দা ঢুকুৱাৰ বাবে যিটো এডিআৰি ৰিজাল্ট আছে বা অসম পুলিচৰ এপইণ্টমেণ্টৰ যি মুখ্যমন্ত্ৰী মহোদয়ে আজি 2 বছৰ আগৰ পৰা 3 বছৰ আগৰ পৰা হয়তো কৈ আহিছে 2025 অক্টোবৰৰ 10 তাৰিখে তেওঁলোকৰ কাৰ্যকালৰ হয়তো কিবা এটা হ'ব সেইটো কাৰণে তেওঁলোকৰ সেইটো কিবা এটা দিন সেইটোৰ বাবে তেওঁলোকে অক্টোবৰৰ 10 তাৰিখে এপইণ্টমেণ্ট দিব কেণ্ডিডেটখিনিক বা নিবনুৱাখিনিক 40,000 নিবনুৱাক একেলগে এপইণ্টমেণ্ট দিয়াৰ কথা কি কাৰণতনো একেলগে এপইণ্টমেণ্ট দিব বা কিয়নো একেলগে এপইণ্টমেণ্ট দিব সেইটো একেলগে সকলোকে এপইণ্টমেণ্ট নিদিয়ে অসম পুলিচৰ টপ 10জন কেণ্ডিডেটক যোনে নেকি হায়েষ্ট 10জনক নম্বৰ বেছি পাইছে হায়েষ্ট 10জনক তেওঁলোকক তাত এপইণ্টমেণ্ট দিব ইয়াৰ আগৰ বছৰতো তেনেকুৱা কৰা হৈছিল এডিআৰি টপ লেভেলৰ যি 10জন কেণ্ডিডেট তেওঁলোকক তাত এপইণ্টমেণ্ট দিয়া হ'ব 10 তাৰিখে বাকীখিনিক অনলাইন মাধ্যমেৰে এপইণ্টমেণ্ট দিয়া হ'ব কিন্তু তালৈ সকলোকে মাতিব 10 তাৰিখে য'ত এপইণ্টমেণ্ট দিয়া ঠাই যোৱাবাৰ য'ত দিছিল ত'তে সকলো কেণ্ডিডেটকে মাতিব কিন্তু এডিআৰি গ্ৰেড 3 10জন গ্ৰেড 4ৰ 10জন অসম পুলিচৰ 10জন বাকী যদি ডিএমই স্বাস্থ্য বিভাগৰ কিবা এপইণ্টমেণ্ট দিয়ে তেওঁলোকৰ টপ 10জন কেণ্ডিডেটকহে এপইণ্টমেণ্ট সিদিনা দিব কিন্তু বাকী 40,000 কেণ্ডিডেটক অনলাইন যোগেৰে অনলাইন মাধ্যমেৰে নেক্সট একেদিনাই বা তাৰ ছেকেণ্ড দিনা এপইণ্টমেণ্ট দিব এতিয়া আহিছোঁ মেইন কথালৈ বহুতে কৈছে পিছুৱাব জুবিন দা ঢুকুৱাৰ কাৰণে এপইণ্টমেণ্ট ডেটটো পিছুৱাব বা আমাৰ এইটো পোষ্টপন কৰা হৈছে এইটো তেনেকুৱা একো নহয় এইটো কাৰণে নহয় যদি অক্টোবৰ মাহত এডিআৰি 2.0 যদি এক্সাম হ'লহেঁতেন এডিআৰি 2 যদি এক্সাম হ'লহেঁতেন অক্টোবৰ মাহত এতিয়া ছেপ্টেম্বৰৰ 19 তাৰিখে জুবিন দা নোহোৱা হ'ল পৃথিৱীৰ পৰা আমাৰ মাজৰ পৰা তেতিয়াহ'লে তাৰ দুখত বা তাৰ শোকত চৰকাৰে হওক বা আমাৰ কেণ্ডিডেটখিনিয়ে হওক অক্টোবৰ মাহত পৰীক্ষা নিদিলে হয় যদি ছেপ্টেম্বৰ মাহত জুবিন দা ঢুকাল অক্টোবৰ মাহত হয়তো আমি এডিআৰি এক্সাম আমিও নিদিলোঁ হয় এইটো কাৰণে আমাৰ হয়তো দুখ লাগি থাকিব বা আমি পঢ়িব নোৱাৰিম কাৰণ এতিয়াও দুৰ্গা পূজা হয়তো কেনেকৈ যাব জুবিন দা অবিহনে বিহু কেনেকৈ যাব বিহু ফাংচন কেনেকৈ যাব জুবিন দা অবিহনে সেয়া আমিও এতিয়া হয়তো ভাবিবই পৰা নাই বা এইবাৰ পূজা কেনেদৰে পাৰ কৰিব লাগিব বা পূজা কেনেদৰে উদযাপন কৰিব লাগিব দুৰ্গা পূজা তাৰ কথা আমি এতিয়ালৈকে ভাবিবই পৰা নাই সেইটো কাৰণে যদি ছেপ্টেম্বৰত জুবিন দা ঢুকাল অক্টোবৰত যদি আমাৰ এক্সাম হ'ল হয় আমি সেই এক্সাম নিদিলোঁ হয় সেই এক্সাম কেঞ্চেল হ'ল হয় কাৰণ আমাৰ দুখ লাগি থাকিব আৰু এই যিটো এক্সাম এই যিটো এপইণ্টমেণ্ট যিটো ৰিজাল্ট দিব সেই এপইণ্টমেণ্টৰ অলৰেডি 70% কাম এডিআৰিৰ 70% কাম এডিআৰি 2ৰ 70% কাম অলৰেডি হৈ আছে আপোনালোক সকলোৱে গম পায় এক্সাম হ'ল ভাইভা টেষ্ট হোৱাৰ ভাইভা টেষ্ট হ'ল স্কিল টেষ্ট হোৱাৰ স্কিল টেষ্ট হ'ল অসম পুলিচৰো ফিজিকেল হ'ল পৰীক্ষা হ'ল তাৰপিছত আৰু ফিজিকেল হ'ল তাৰপিছত ভাইভা নে কিবা কিবি হ'ল আৰু তেনেকুৱা হ'ল পৰীক্ষা হৈ গ'ল যিমানখিনি পাছ কৰিলে তেওঁলোকৰ জাষ্ট লাষ্টৰ যিটো একদম মেৰিটত যিটো নাম আহিব বাকী আছে সেইটোৱে বাকী আছে অৰ্থাৎ 75% কাম এডিআৰিও শেষ হৈছে অসম পুলিচৰো শেষ হৈছে গতিকে ইমান চিন্তা কৰিবলগীয়া একো নাই ৰিজাল্ট নিপিছুৱাই বা এপইণ্টমেণ্ট দিয়াৰ ডেট কেতিয়াও নিপিছুৱাই 9 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে আমি 9 তাৰিখৰ ভিতৰত ৰিজাল্ট দিম 10 তাৰিখে আমি এপইণ্টমেণ্ট দিম এইটো কাৰণেই তেওঁ কৈ আছে যদি অলপ বেছিকৈ আগত সময় দি কিনে ৰিজাল্টটো দিয়া হয় কেণ্ডিডেটখিনিয়ে হাইকোৰ্ট কৰাৰ ছিষ্টেমটো থাকি যায় বা তেওঁলোকৰ সেইটো যাতে তেওঁলোকে সুবিধা নাপায় আমি নিকাভাৱে নিযুক্তি কৰিছোঁ 9 তাৰিখে ৰিজাল্ট দিম 10 তাৰিখে এপইণ্টমেণ্ট দিম বুলি তেওঁক এতিয়াও সেই কথাটোৱে হয়তো কৈ আছে আজি দুদিনমান হ'ল জুবিন দা ঢুকুৱাৰ পিছৰ পৰা তেনেকুৱাকৈ সাংবাদিকেও তেওঁক সোধা নাই নেক্সট এপইণ্টমেণ্টৰ কথা সেইটো কাৰণে কোৱা নাই কিন্তু ইয়াৰ আগত তেওঁ বাৰে বাৰে কৈ আছে 9 তাৰিখে ৰিজাল্ট 10 তাৰিখে এপইণ্টমেণ্ট বুলি কৈয়ে আছে তো চিন্তা কৰিব নালাগে ৰিজাল্ট একদম নিপিছুৱাই কাৰণ বৰ্তমান যিটো জুবিন দাৰ মৃত্যুৰ তদন্ত চলি আছে সেই তদন্তৰ
সেইখিনি কাম কেৱল CID CBI অসম পুলিচ বা যিয়ে নহওক তেনেকুৱা বিষয়াবিলাককহে দিয়া হৈছে আৰু ADRE এক্সামটো সম্পূৰ্ণ সেবাই কণ্ডাক্ট কৰিছে তেওঁলোকৰ মতে হ'ব সেবাই ইয়াত কোনো তেওঁলোকে জুবিনদাৰ তদন্ত কৰিব নালাগে বা তেওঁলোকে একো কৰিব নালাগে তেওঁলোকৰ কেৱল পৰীক্ষা কণ্ডাক্ট কৰিছে আৰু ৰিজাল্ট তেওঁলোকে মুকলি কৰিব লাগিব সেইটো একদম খাটাং কথা সেবাৰ জুবিনদাৰ মৃত্যুৰ লগত বা মৃত্যুৰ তদন্তৰ লগত তেওঁলোক জড়িত থাকিব নালাগে ঠিক আছে নেক্সট SLRC অসম পুলিচৰ যোনে নেকি অসম আৰক্ষীৰ ফালৰ পৰা কৰিছে তেওঁলোকৰো প্ৰায় 70% বা 80% কাম সম্পূৰ্ণ হৈ গৈছে সেইটো কাৰণে তেওঁলোকক এপইণ্টমেণ্ট দিয়াত আৰু দেৰি নকৰে মোৰ বোধেৰে ঠিক আছে তো ইমান চিন্তা কৰি থাকিব নালাগে কিছুমান ইউটিউবতে হওক বা ফেচবুকতে হওক যিহতেই নহওক কিছুমানে কৈ আছে যে ৰিজাল্ট পিছুৱাব জুবিনদা ঢুকাল এনেকুৱা হ'ল তেনেকুৱা হ'ল ADRE এপইণ্টমেণ্ট ডেটটো পিছুৱাই দিব কিবা কিবি বহুত কৈ আছে একদম চিন্তা কৰিব নালাগে সেইবোৰ একদম নিপিছুৱাই 9 তাৰিখে ৰিজাল্ট দিব 9 তাৰিখৰ আগত 8 তাৰিখ বা 9 তাৰিখে ৰিজাল্ট দিব 10 তাৰিখে এপইণ্টমেণ্ট দিব চিন্তা কৰিব নালাগে নেক্সট স্বাস্থ্য বিভাগৰ কথা মই উল্লেখ কৰিছোঁ নন টেকনিকেল আৰু টেকনিকেল DME তো স্বাস্থ্য বিভাগৰ আগতে যিমানবোৰ ৰিক্ৰুইটমেণ্ট হৈছিল সেই ৰিক্ৰুইটমেণ্টবোৰত কিন্তু লাষ্টৰ ফালে একদম খৰধৰ কৰা হৈছিল 15-20 দিন মানৰ ভিতৰতে ৰিজাল্ট দি কিনে একদম স্কিল টেষ্ট ভাইভা টেষ্ট পাতি কিনে তেওঁলোকে লাষ্ট ৰিজাল্ট মুকলি কৰিছিল বা তেওঁলোকে এপইণ্টমেণ্টো দিছিল 15 দিন 20 দিন মানৰ ভিতৰতো এইবাৰো তেনেকুৱা কৰিবও পাৰে বা জুবিনদাৰ এনেকুৱা এটা কিবা হোৱাৰ বাবে এইটো যিহেতু অকণমান লেট হৈ আছে এনেও বস্তুটো তো নকৰিবও পাৰে কিন্তু ADRE আৰু অসম পুলিচৰ যে ৰিজাল্ট নিপিছুৱাই সেইটো একদম খাটাং আৰু এখন নটিচ আহিছে আৰু কৈছিলোঁ মই কাট অফ অকণমান কমিব ফাইনেল কাট অফৰ কথা কৈছিলোঁ এইকাৰণে কমিব ফাৰ্ষ্ট গ্ৰেড 4ৰ ৰিভেৰিফিকেশ্যন হৈ গ'ল গ্ৰেড 3 ৰিভেৰিফিকেশ্যন হৈ গ'ল সেইটো তাৰ নেক্সটতো আকৌ এখন ৰিভেৰিফিকেশ্যন নটিচ প্ৰকাশ পাইছে সেইখনৰ ওপৰত মই হয়তো ভিডিঅ' আপলোড কৰা নাই কৰিম চিন্তা কৰিব নালাগে ভালদৰে চাই লওক পুংখানুপুংখভাৱে কেনেকুৱা ধৰণে কি কৰিব লাগিব বা কেনেকুৱা ধৰণে আপোনালোকক জনাব লাগিব বা কি সেই আচল তথ্যটো আচল যিখন নটিচ সেইখন মই আগতে জানি লওঁ আৰু মিছা তথ্য আপোনালোকক কেতিয়াও আজিলৈকে দিয়া নাই বা ইন ফিউচাৰো মই নিদিওঁ সেইটো কাৰণে মই ভালদৰে জানিলেও নটিচখনত কি উল্লেখ আছে তাৰপিছতে আপোনালোকক জনাম চিন্তা কৰিব নালাগে ঠিক আছে তো সম্পূৰ্ণ ভিডিঅ'টো ইমান আছিল কাট অফ কিয় কমিব আৰু অভাৰলেপিঙৰ কথাটো এইবাৰ আপোনালোকে গম পায় এজন মানুহে দুটা পোষ্টত এবাৰ থাকিব নোৱাৰে এজন মানুহ কেৱল এটা পোষ্টৰ বাবেই তেওঁলোক যদি থাৰ্ড গ্ৰেডৰ বাবে থাৰ্ড গ্ৰেড যদি ফ'ৰ্থ গ্ৰেডৰ বাবে ফ'ৰ্থ গ্ৰেড ঠিক আছে তো এজন মানুহে দুটা পোষ্টত নাথাকে চিন্তা কৰিব নালাগে সেইটো কাৰণে কাট অফ কমিব বা যি ৰিভেৰিফিকেশ্যন হৈ গ'ল তাতো কিছুমান হয়তো কেণ্ডিডেট ৰিজেক্ট হৈছে বা তাতো গ্ৰেড 3 হওক গ্ৰেড 4 হওক যদি ৰিজেক্ট হৈছে একদম কাট অফ কমিব চিন্তা কৰিব নালাগে যিমান দূৰ ভাবি আছে তাতকৈ অকণমান হ'লেও কমিব একদম আপোনালোকে চিন্তা কৰিবই নালাগে আৰু বহুত কেণ্ডিডেটে ভাইভা দিয়া নাই বহুত কেণ্ডিডেটে কিন্তু স্কিল টেষ্ট দিয়া নাই তেওঁলোক নিজৰ কৰ্মব্যস্ততাত ইতিমধ্যে ব্যস্ত হৈ আছে আৰু বহুতে কৈ আছে যে অসম চৰকাৰ অকণমান আমাৰ যিখিনি পোষ্ট আছে গ্ৰেড 3 গ্ৰেড 4 হওক অসম পুলিচে হওক আমাক পোষ্টখিনি দিয়াত বা এপইণ্টমেণ্ট দিয়াত অকণমান হেমাহি কৰি আছে নেকি তেনেকুৱা বুলি কৈ আছে তেনেকুৱা একো কৰা নাই মুখ্যমন্ত্ৰী মহোদয়ে তাৰিখ দিছে 10 তাৰিখে এপইণ্টমেণ্ট দিব তো দিবই চিন্তা কৰিব নালাগে সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল নেক্সট যদি কিবা সুধিব লগা আছে সুধিব পাৰে কিমানখিনি কেণ্ডিডেটক আকৌ ৰিভেৰিফিকেশ্যনৰ বাবে মাতিছে সেই বিষয়ে হয়তো আমি নেক্সট ভিডিঅ' আপলোড কৰিম আপোনালোকৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম